হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি হ'ল 27 তাৰিখ। মোৰ ডে 16 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ, আমাৰ গাঁৱৰ ল'ৰাবিলাকে ক্ৰিকেট খেলি আছে আৰু আপোনালোকে খেলিছে নে খেলা নাই জনাব। মই কিন্তু সৰু থাকোঁতে নাৰিকলৰ বেটেৰে ক্ৰিকেট খেলিছিলোঁ আৰু এনেকুৱাকৈ বল পিটি আছে। চাওকচোন কিমান জোৰকৈ ভালকৈ খেলিলে এদিন ভাল মানুহ হ'ব পাৰিব। আৰু চাওক, আমাৰ ঘৰৰ পিছফালে এটা পক্ষী, কি পক্ষী নাজানো, ভেটমালিৰ গছৰ পাতত পূৰা হিলাই কিনে বা সাজি কিনে তাতে পোৱালি দিছে। তো কণী পাৰি কিনে পোৱালি ওলাইছে কণীৰ পৰা, চাব পাৰিছে। তো কি ধুনীয়া লাগিছে। কিবা এটা কাৰণৰ কাৰণে আহিলোঁ বঙাইগাঁও, আৰু বঙাইগাঁৱৰ শৰাইখন চাই বহুত ধুনীয়া লাগিল। আপোনালোকে চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাবচোন। আৰু আহি পালোঁ এতিয়া কলক টাৱাৰ বঙাইগাঁও অভাৰব্ৰিজৰ তাতে কলক টাৱাৰটো আছে। তো ইয়াতে এখন সৰু পাৰ্কো আছে চাই কাষত। তো আপোনালোকে আহিব পাৰে ঘূৰিবৰ কাৰণে। আৰু ইফালে তেল ডিপুৰ সন্মুখত আইলা বঙাইগাঁও লিখি থোৱা আছে। কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। আৰু গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কিনে জনাব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা জেগাৰ সৈতে লগ পাম। টিল দেন টাটা, বাই বাই।